ধন্যবাদ। আজি আমাৰ পৈলা শ্ৰী শ্ৰী গোপাল মন্দিৰৰ ৰাতিপুৱাৰ পৰাই আমাৰ কাৰ্যসূচী আৰম্ভ হৈছিলে। ৰাতিপুৱাই আছিল আমাৰ সমূহীয়া চাফাই আছিলে। তাৰপিছত আমাৰ মন্দিৰৰ ধ্বজা উত্তোলন আছিলে। তাৰপিছত আমাৰ মন্দিৰৰ ধ্বজাৰ পিছতে আছিল শ্বহীদ দৰ্পণ অনুষ্ঠান। তাৰপিছত আছিল আমাৰ বৃক্ষৰোপণ অনুষ্ঠান। তাৰপিছত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। আৰু আবেলিলৈ আমাৰ যেহেতু আমাৰ এইবাৰ 29তম সভা মহোৎসৱ, গতিকে 29খন পতাকাৰে আমাৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা 29খন পতাকা উত্তোলন কৰা হয়। আৰু এতিয়া সন্ধিয়া আমাৰ হ'ব মন্দিৰৰ বন্তি প্ৰজ্বলন অনুষ্ঠান, দ্বাৰ উন্মোচন। এইবিলাকৰ কাৰণে আমাৰ এতিয়া আমাৰ বিশিষ্ট ব্যক্তিসকল আহি পাইছে। আমি খন্তেক পিছতে আমি মন্দিৰৰ দ্বাৰ উন্মোচন আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিম। আৰু নিশা ঠিক 8 বজাৰ পৰা জাগৰাৰ বাসুদেৱ ভাৱৰীয়াৰ দ্বাৰা ওজা পৰিৱেশন কৰা হ'ব। আজিৰ অনুষ্ঠানটো আমাৰ ইমানেই। তিনিদিনীয়া কাৰ্যসূচী আমাৰ। তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ এই সভা মহোৎসৱ পালন কৰা হৈছে। আজি আছিল প্ৰথমটো দিন। অহাকালি আমাৰ বাৰ্ষিক হোম 1000 আহুতিৰে আমাৰ হোম কৰা হ'ব। আৰু নিশা আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আছে। অহাকালিৰ এইটো অনুষ্ঠান।